যদি লাইটৰ তলত আহি জমা হৈছে গৰম কম মানে ঠাণ্ডা লাগিছে গৰম কম হৈছে এইখিনিও আপুনি মেনেজ কৰিব লাগিব বুডাৰ বনাইছে না নাই বনাইছো বুডাৰ কিমান ডাঙৰ বনাইছে ইমান মানে মোটামুটি 3 ফুট হ'ব না নাই মানে ৰাউণ্ডটো 3 ফুট হ'ব না নাই 3 ফুট হ'লে এখমাল আপুনি আগত তাতে পানীৰ বাচন দি দিব আগত পইলটো ধৰক আপুনি পেকেটখন লৈ গ'ল লৈ যোৱাৰ পিছত আগত পানীৰ বাচন দিব মানে বুডাৰটোত মোটামুটি 4টামান পানীৰ বাচন দিব সৰু 6 ডিংকাৰ যিটো ডাঙৰ বাচন নিদিব কিন্তু 6 ডিংকাৰ যিটো সেইটো দিব দিয়াৰ পিছত আপুনি মোটামুটি পইলটো এৰি দিব লাইট জ্বলাই দিব পইলটো এৰি দিব মোটামুটি 2-3 ঘণ্টা একো নিদিব আৰু মানে পানীয়ে খাব আৰু দানা দিয়াৰ আগত দৰকাৰ নাই 3 ঘণ্টা হৈ যোৱাৰ পিছতে আপুনি দানাটো দিব গম পাইছে 3 ঘণ্টাৰ আগত আপুনি ফটককৈ যাই পেলাই যে মই আগত পোক লাগছে নেকি দানা দাও হেনেকুৱা নহয় 3 ঘণ্টাৰ পিছতে দিব আগতে আপুনি হেৰি দিব নালাগে দানা দিব নালাগে দানাটো 3 ঘণ্টা মিনিমাম পানী চানি খাই ৰেষ্ট ল'ব অলপ তাৰ পিছতে দিব বাকি আপোনাৰ আপনি এটা বস্তু চাব যে যিখিনি পোৱালি আছে যিটো বাল্ব আপনি ফিটিং কৰিছে সেই বাল্বৰ কাখত আইছে না অলপ সাইডত দূৰে গেছে না এভাৰেজ জায়গাখিনিত এভাৰেজ আছে পোৱালিখিনি ধৰক এভাৰেজ যেতিয়া থাকিব তেতিয়া চাব যে মোটামুটি সিহঁতৰ মানে হিট বা ঠাণ্ডা একো লগা নাই গৰম বেছি হোৱা নাই ঠাণ্ডাও লগা নাই যেতিয়া চাব লাইটৰ তলত আহি সব থুপ খাইছে তেতিয়া ভাবিব যে ঠাণ্ডা লাগিছে আৰু লাইট দিবা লগা হ'ব যে আৰু যেতিয়া দেখা পাব আপনি হেৰি হৈছে মানে একদম পুৰা সাইডে গুচি গেছে লাইটৰ তলত এটা মালো নাই সব সাইডে গুচি গেছে তেতিয়া আপনি ভাবিব যে গৰম বেছি হৈছে মানে বাল্বটো তেতিয়া অলপ ওপৰত উঠাই দিব মানে যেটো লাইট ফিটিং কৰিব ওপৰত উঠাই দিব মানে এভাৰেজ থাকিলে আপনি বুজি পাব এভাৰেজ আছে টেম্পারেচার এটো আৰু মানে নরমাল যেটো থাকিব লাগে সেইখিনি আছে বাকি আপনি সেইটোই চাব মেইনলি বহুত মানে নতুন ফার্মারে কি কৰে টেম্পারেচার যেতিয়া হেৰি হয় বেছি হৈ যায় সাইডে গুচি যায় গৰমটো ঠাণ্ডাতকৈ গৰম বেছি বেয়া সাইডে গুচি যায় হি বুজি নাপায় আৰু ধৰক কেতিয়াবা লাইটৰ তলতে মানে হেতে হেৰি কৰে মানে লাইট লগাই দিছো খানা দিছো মানে থাকক আৰু হেনেকুৱা নহয় আপনি সেইটোৱে মেইন চাব লাগিব খানা আপনি যিমানে দিয়ক যদি টেম্পারেচার বেছি হৈছে কম হৈছে আপোনাৰ পোৱালিৰ মানে কটিত গুটো লাগি যাব লাহে ঠাণ্ডা লাগিলে গু লাগি ফেলে লাহে ই যিখিনি খাব সেইটো ডাইজেষ্ট কৰিব নোৱাৰিব মৰি যাব আপনি চাব মেইন চাব আপনি পোৱালিখিনি যিখিনি জায়গা বনাইছে তাতে আপোনাৰ এভাৰেজ হিচাপত আছে নে নাই যদি সাইডে গুচি গেছে গৰম লাগিছে গম পাইছে আপনি জাস্ট এইখিনি চাব বাকি মেডিসিনের বিষয় দানার বিষয় মই হোয়াটসঅ্যাপত লিখি দিম আপনি হেৰি কৰি ল'ব আপনি এইখিনি চাব লাগিব আপনি এনেকুৱা নহয় যে পোৱালি আনছো লাইট দিছো দানা দিছো পানী দিছো হৈ গেল হেনেকুৱা নহয় আপনি মোটামুটি স্পেশালি সৰু চলি নিচিনা আপনি 10 দিন কেয়ার ল'ব লাগিব গম পাইছে কেয়ার নললি আপনি কিন্তু হেৰি ইয়াৰ পৰা প্ৰফিট আনিব নোৱাৰে কাৰণ যেতিয়া আপোনাৰ পোৱালি মৰি 10টা পোৱালি মৰি যাও মানে কি আপনার সৰু পোৱালি দেখাত আপোনাৰ হেৰি হৈছে 10টা পোৱালি 3 টকা দাম নহয় 10টা মুৰ্গীৰ দাম কিমান হেতু হিসাব কৰিব লাগিব দামটো আপনি সেই হিসাব কৰিব 10টা পোৱালিৰ দাম কিমান হেতু হিসাব কৰি লাভ নাই যে 10টা পোৱালি মৰছে 10টা মুৰ্গীৰ দাম কিমান হেতু হিসাব কৰিব ইমানেই লছ হ'ল আপোনাৰ কথাটো গম পাইছে সেইটো কাৰণে আপনি মানে টেম্পারেচারটো মেইনটেইন কৰিব গৰমো যাতে নালাগে ঠাণ্ডাও যাতে নালাগে এভারেজ যাতে থাকে সেইটোৱে চাব বাকি দানা কম খালে গৰুত অলপ কম হ'ব হেই আৰু মানে খানাটো কম খালে গৰুত কম হ'ব ইমান প্ৰবলেম নাই মৰি নাযায় আপনি একদিনেও ভাত না খালে আপনি মৰি নাযায় অলপ উইক হ'ব কথাটো হেই আৰু বস্তুটো সেইখিনি মেনেজ কৰিব আপনি বাকি আপোনাক যি কিবা প্ৰবলেম আছে বুজিব লাগিলে থাকে মানে কিবা জানিব লাগিলে হোৱাটছএপত মেছেজ কৰিব মই বুজাই দিম এইটো